নমস্কাৰ ইকক্সালৈ সকলোকে স্বাগতম জনাইছো মই অনামিকা দাস আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো দশম শ্ৰেণীৰ ইতিহাসৰ তৃতীয়টো পাঠৰ প্ৰশ্ন উত্তৰসমূহ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি আগৰ অংশটোত কিছু সংখ্যক প্ৰশ্ন উত্তৰ আলোচনা কৰিছো এতিয়া আমি পৰৱৰ্তী প্ৰশ্ন উত্তৰলৈ আহিছো প্ৰশ্নটো হৈছে 1894 চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা অৰ্থাৎ পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ বিষয়ে লিখিব দিছে এতিয়া আমি উত্তৰটো আলোচনা কৰিবলৈ লৈছো উত্তৰ কামৰূপৰ দৰে দৰং জিলাতো 1894 চনৰ জানুৱাৰীৰ পৰা বৰ্ধিত খাজনাৰ বিৰুদ্ধে কৃষকে বিভিন্ন ৰাইজমেল আয়োজন কৰি কি কৰিছিল প্ৰতিবাদ সাব্যস্ত কৰি আছিল তেনে প্ৰতিবাদী কাৰ্যসূচীৰ ভিতৰত মঙ্গলদৈ মহকুমাৰ কলাইগাঁও মঙ্গলদৈ চিপাজাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকল মিলিত হৈছিল অৰ্থাৎ মঙ্গলদৈৰ বিভিন্ন অঞ্চলৰ কৃষকসকল একগোট হৈছিল আৰু নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে এখন বৃহৎ ৰাইজমেলৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেইমতে ৰাইজমেলৰ আয়োজন কৰিছিল অৰ্থাৎ প্ৰথম অৱস্থাত কৃষকসকলে নিজৰ নিজৰ অঞ্চলবিলাকত গাঁওবিলাকত ৰাইজমেল আয়োজন কৰি ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকে এখন বৃহৎ ৰাইজমেল আয়োজন কৰিব কেতিয়াৰ পৰা কৰিব পথৰুঘাটত জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে বৃহৎ ৰাইজমেলৰ আয়োজন কৰিলে আৰু এই ৰাইজমেলৰ আয়োজন কৰাৰ খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে.ডি. এণ্ডাৰছনক সেই সম্পৰ্কে সকলোখিনি কথা অৱগত কৰে যে কৃষকসকলে দীঘলীয়া পৰ্যায়ত ৰাইজমেলৰ আয়োজন কৰিব লৈছে কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ জিলাধিপতিয়ে পুলিচ অধীক্ষক জে.আৰ. ৱেৰিংটনৰ সৈতে পুলিচ আৰু সামৰিক বাহিনী এটা লৈ পথৰুঘাটত উপস্থিত হৈছিল অৰ্থাৎ তেওঁলোকৰ মূল লক্ষ্য আছিল কোনোপধ্যে কৃষকসকলক সমবেত হ'ব নিদিয়ে কাৰণ ব্ৰিটিছৰ বিৰুদ্ধে যিমান কৃষক বিদ্ৰোহ হৈ থাকিব যিমানে কৃষকৰ অসন্তুষ্টি বৃদ্ধি পাব সিমানে কি কৰিব নোৱাৰিব কৰ সংগ্ৰহত তেওঁলোক অসুবিধা হ'ব আৰু কৰ সংগ্ৰহ কৰিব নোৱাৰিব ঘটনাস্থলী পৰিৱেশন কৰিবলৈ যোৱা ৱেৰিংটনৰ সমাৱেশত 200 মান ৰাইজে আগুৰি ধৰে অৰ্থাৎ যেতিয়া সমাৱেশস্থলী গৈ পালে তেতিয়া কি কৰিলে এই ব্ৰিটিছ বিষয়াসকলক ৰাইজে ঘেৰাও কৰিলে কোনোমতে তেওঁ ৰাইজৰ ৰখৰ পৰা ওলাই আহি জিৰণি শিবিৰত আশ্ৰয় লৈ থকা জিলাধিপতিক ঘটনাৰ সবিশেষ জনায় অৰ্থাৎ কোনোমতে তেওঁ প্ৰাণ বচাই জিলাধিপতিৰ ওচৰলৈ আহি সবিশেষ ঘটনাৱলী অৱগত কৰিলে কেইঘণ্টামান পিছতে প্ৰায় 2000 মান কৃষকে হাতে হাতে লাঠি আৰু বাঁহৰ কামি লৈ শিবিৰৰ দিশে ধাৱমান হয় অৰ্থাৎ কৃষকসকল তেওঁলোকৰ ঘৰুৱা অস্ত্ৰ শস্ত্ৰ সহিতে শিবিৰৰ ফালে ব্ৰিটিছ শিবিৰৰ ফালে ধাৱমান হৈছিল উত্তেজিত ৰাইজ আহি জিৰণি শিবিৰত উপস্থিত হোৱাত জিলাধিপতিয়ে তেওঁলোকক অতি সোনকালে সেই ঠাই ত্যাগ কৰি আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে আৰু কি হৈছিল কৃষকসকল তাৰ পৰা আঁতৰি নোযোৱাত পুলিচ অধীক্ষকক শক্তি প্ৰয়োগ কৰি কৃষকসকলক তাৰ পৰা আঁতৰাই নিবলৈ নিৰ্দেশ দিয়ে অৰ্থাৎ জিলাধিপতিয়ে পুলিচ বিষয়াক নিৰ্দেশ দিছিল যে জোৰ কৰি হ'লেও কি কৰিব লাগে কৃষকসকলক তাৰ পৰা আঁতৰাব লাগে পুলিচে শক্তি প্ৰয়োগ কৰি খেদিবলৈ লওঁতে উত্তেজিত ৰাইজে লাঠি কামি মাটিৰ দলিৰে উভতি ধৰিলে অৰ্থাৎ যেতিয়া শক্তি প্ৰয়োগ কৰিলে পুলিচ বাহিনীয়ে তেতিয়া কৃষকসকলে তেওঁলোকৰ লগত থকা ঘৰুৱা অস্ত্ৰ শস্ত্ৰ সহিতে কি কৰিলে প্ৰতি আক্ৰমণ কৰিলে তেনে অৱস্থাত জিলাধিপতিয়ে গুলী চালনা কৰাৰ
আদেশ দিয়ে অৰ্থাৎ পৰিস্থিতি বিষম দেখি জিলাধিপতিয়ে গুলীচালনাৰ আদেশ দিয়ে আৰু এই ঘটনাটোত চৰকাৰী হিচাপত 15 জন লোকৰ মৃত্যু হয় আৰু প্ৰায় 37 জন লোক আহত হয় কিন্তু বেচৰকাৰী হিচাপ মতে এই ঘটনাত 140 জন কৃষকৰ মৃত্যু হয় তথা 150 জন কৃষক ঘুণীয়া তথা আহত হয় অৰ্থাৎ বুজন পৰিমাণৰ কৃষক এই ঘটনাটোত কি হৈছিল নিজৰ প্ৰাণ বলিদান দিব লগা হৈছিল আৰু যথেষ্ট সংখ্যক কৃষক চিৰদিনৰ বাবে ঘুণীয়া হৈছিল এইখিনি আছিল এই প্ৰশ্নটোৰ উত্তৰ এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আহিছো 1850 চনৰ ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটা টকা লিখা অৰ্থাৎ আমাক জয়ন্তীয়া বিদ্ৰোহৰ বিষয়ে লিখিবলৈ দিছে জয়ন্তীয়াসকলে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন কাৰণত বিদ্ৰোহ আৰম্ভ কৰিছিল জয়ন্তীয়া ৰাজ্যখন 1835 চনত ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ গৈছিল অৰ্থাৎ জয়ন্তীয়া ৰাজ্যৰ স্বাধীনতা বিলুপ্ত হৈছিল ইংৰাজৰ লগত সামিল হোৱাৰ ফলত স্বাধীন যেতিয়া জয়ন্তীয়াসকল বিভিন্ন কাৰণত কি হৈছিল বিক্ষুব্ধ হৈ পৰিছিল ৰাজনৈতিক প্ৰতিনিধিৰ তলত দেৱানী আৰু ফৌজদাৰী বিচাৰ তেওঁলোকে নিজেই কৰিছিল কিন্তু ইংৰাজ প্ৰশাসনে তাত দোষ উলিয়াইছিল অৰ্থাৎ কিছু সংখ্যক বিচাৰৰ নিষ্পত্তি তেওঁলোকে নিজে কৰিছিল যদিও এই বিচাৰ ব্যৱস্থাত ইংৰাজ প্ৰশাসনে যথেষ্ট খুঁত উলিয়াইছিল জনজাতি লোকসকলে মুকলিকৈ সামূহিকভাৱে মাছ ধৰা খৰি খেৰ সংগ্ৰহ কৰা অঞ্চলসমূহত নিষেধাজ্ঞা আৰোপ কৰি ব্ৰিটিছ চৰকাৰে কি কৰিছিল ৰাজহ সংগ্ৰহৰ পথ মুকলি কৰিছিল অৰ্থাৎ জনজাতীয় লোকসকলে যিবিলাক অঞ্চল তেওঁলোকে উপভোগ কৰিছিল খৰি খেৰ সংগ্ৰহৰ বাবে বা পশুপালনৰ বাবে সেই সকলোবোৰৰ ওপৰত নিষেধাজ্ঞা কৰি কি কৰিছিল লাহে লাহে ব্ৰিটিছ চৰকাৰে কৰ আৰোপ কৰাৰ চিন্তা কৰিছিল তদুপৰি তেওঁলোকৰ ওপৰত কৰ্তৃত্ব জাৰি কৰি ব্ৰিটিছ চৰকাৰে আয়কৰ ঘৰকৰ আদি বিভিন্ন ধৰণৰ ৰাজহ জনজাতীয় লোকৰ ওপৰত আৰোপ কৰিছিল আৰু ইয়াৰ ফলত জনজাতীয় লোকসকল যথেষ্ট পৰিমাণে অসন্তুষ্ট হৈছিল ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান আৰু সামাজিক জীৱনত হস্তক্ষেপ পূৰ্বৰে পৰা ব্যৱহাৰ কৰি অহা অস্ত্ৰ-শস্ত্ৰৰ ওপৰতো ব্ৰিটিছ চৰকাৰে নিষেধাজ্ঞা তথা কিছুমান অনুশাসন জাৰি কৰিছিল আৰু পৰম্পৰাগত কথাৰ ওপৰত যেতিয়া হস্তক্ষেপ কৰিবলৈ ল'লে তেতিয়া জয়ন্তীয়সকলৰ যি অসন্তুষ্টি সেয়া দুগুণে বৃদ্ধি পাবলৈ ধৰিলে প্ৰথমে ব্ৰিটিছে ঘৰকৰ প্ৰৱৰ্তন কৰাৰ সময়তে জোৱাইৰ তহচিলদাৰজনক আঁতৰাই থৈ জয়ন্তীয়াসকলে বিদ্ৰোহৰ সূচনা কৰে লগে লগে জয়ন্তীপুৰ মুলাগোল জাফলং চেৰা আদি অঞ্চলতো বিদ্ৰোহৰ সূত্ৰপাত হয় অৰ্থাৎ জয়ন্তীয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্ৰিটিছৰ বিৰুদ্ধে অসন্তুষ্টিবোৰ বৃদ্ধি পায় এই অসন্তুষ্টিবোৰ বিদ্ৰোহলৈ ৰূপান্তৰিত হ'ল 1861 চনত উকিয়াং নবাৰ নেতৃত্বত জয়ন্তীয়াসকলে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে কি কৰিলে সজোৰে বিদ্ৰোহ ঘোষণা কৰিলে অৰ্থাৎ জয়ন্তীয়াসকলক উকিয়াং নবা নামৰ ব্যক্তিজনে নেতৃত্ব প্ৰদান কৰিলে ব্ৰিটিছৰ বিৰুদ্ধে 1862 চনৰ 17 জানুৱাৰীত জয়ন্তীয়াসকলে জোৱাইত থকা ব্ৰিটিছ ছাউনী আক্ৰমণ কৰে অৰ্থাৎ ব্ৰিটিছ ছাউনীত আক্ৰমণ কৰিলে আৰু জোৱাই চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী জয়ন্তীপুৰ পথ দুটা তেওঁলোকে অৱৰোধ কৰিলে অৰ্থাৎ পথ বন্ধ কৰিলে যাতে ব্ৰিটিছসকলে কোনো ধৰণৰ যোগাযোগ কৰিব নোৱাৰে জয়ন্তীয়সকলক নিয়ন্ত্ৰণৰ বাবে ইংৰাজ চৰকাৰে প্ৰেৰণ কৰা বিশেষ সৈন্যবাহিনীয়ে প্ৰজাৰ ওপৰত অমানসিক অত্যাচাৰ আৰম্ভ কৰিলে অৰ্থাৎ জয়ন্তীয়া বিদ্ৰোহ নিয়ন্ত্ৰণৰ বাবে সাধাৰণ প্ৰজাৰ ওপৰত ব্ৰিটিছ চৰকাৰে বিভিন্ন শাৰীৰিক মানসিক নিষ্পেষণ আৰম্ভ কৰিলে বিদ্ৰোহীসকলেও কি কৰিছিল প্ৰতিপক্ষৰ অসংখ্য লোকক হত্যা কৰিছিল অৰ্থাৎ চৰকাৰী পক্ষৰ মানুহকক ইয়াৰ বিপৰীতে জয়ন্তীয়াসকলে এই বিদ্ৰোহত হত্যা কৰিছিল মানে প্ৰতিপক্ষৰ মাজত আক্ৰমণ হৈছিল
জয়ন্তীয়াসকলৰ অঞ্চলত ইংৰাজে প্ৰশাসনিক দিশত ব্যাপক সালসলনি কৰে অৰ্থাৎ প্ৰশাসনিক ব্যৱস্থাটো ব্যাপক সালসলনি পৰিৱৰ্তন আনিলে আৰু নেৰানেপেৰা আক্ৰমণৰ বাবে লাহে লাহে জয়ন্তীয়া বিদ্ৰোহীসকলৰ শক্তি কমি আহিছিল অৰ্থাৎ তেওঁলোক ক্ৰমে দুৰ্বল হৈ পৰিছিল অৱশেষত বিদ্ৰোহৰ নেতা উকিয়াং নবাব ইংৰাজৰ হাতত ধৰা পৰে আৰু বহু লোকৰ উপস্থিতিত ব্ৰিটিছ চৰকাৰে তেখেতক কি কৰিছিল মুক্তভাৱে অৰ্থাৎ সকলোৰে সন্মুখত ফাঁচি দিছিল মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে আৰু পৰৱৰ্তী সময়ত বহু বিদ্ৰোহীয়ে স্ব-ইচ্ছাৰে কি কৰিলে উপায়ন্তৰ হৈ ব্ৰিটিছ চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰিলে আৰু 1863 চনৰ ভিতৰত জয়ন্তীয়া বিদ্ৰোহ ব্ৰিটিছ চৰকাৰে সমূলনছে নিশেষ কৰিবলৈ সক্ষম হৈছিল পৰৱৰ্তী প্ৰশ্নটো হৈছে 1891 চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা অৰ্থাৎ টিকেন্দ্ৰজিতৰ নেতৃত্বত যিটো বিদ্ৰোহ হৈছিল সেই বিদ্ৰোহটোৰ বিষয়ে সুধিছে 1890 চনত সিংহাসন লাভৰ বাবে মণিপুৰ ৰাজ পৰিয়ালত এক গৃহ কণ্ডলৰ সূচনা হৈছিল গৃহ কণ্ডল মানে ঘৰৰ ভিতৰতে বিবাদ হোৱা তেতিয়াৰ অসমৰ চিফ কমিছনাৰে সেই কণ্ডলত অনাহকতে হস্তক্ষেপ কৰিছিল অৰ্থাৎ তেওঁ অসমৰ চিফ কমিছনাৰজনে এই বিবাদত হস্তক্ষেপ কৰিলে 1890 চনৰ 21 ছেপ্টেম্বৰত যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি নিজে ৰজা হৈছিল অৰ্থাৎ কুলচন্দ্ৰ ৰজা হ'ল সুৰচন্দ্ৰই ইংৰাজৰ ওচৰত সহায় বিচাৰিছিল যদিও ইংৰাজে কুলচন্দ্ৰকে কি কৰিলে ৰজা ৰূপে স্বীকৃতি প্ৰদান কৰিলে সেই সময়তে তলে তলে সংগ্ৰাম চলাই থকা বিদ্ৰোহৰ মূল নেতা টিকেন্দ্ৰজিতক দেশান্তৰিত কৰিবলৈ ইংৰাজে ৰজা কুলচন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল অৰ্থাৎ কুলচন্দ্ৰৰ ৰাজত্বৰ সময়ত টিকেন্দ্ৰজিতে ভিতৰে ভিতৰে কি কৰিছিল বিদ্ৰোহৰ পাতনি মেলিছিল আৰু ব্ৰিটিছ চৰকাৰে কুলচন্দ্ৰক হস্তক্ষেপ কৰিছিল তেওঁক কি কৰিছিল হেঁচা আৰোপ কৰিছিল যে বিদ্ৰোহী টিকেন্দ্ৰজিতক কি কৰিব লাগে ধৰিব লাগে কিন্তু দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম চলোৱা টিকেন্দ্ৰজিতক ইংৰাজৰ কথা মতে দেশান্তৰিত কৰাটো স্বাধীনতাকামী কুলচন্দ্ৰৰ বাবে সম্ভৱ হোৱা নাছিল সেয়ে অসমৰ চিফ কমিছনাৰ JW কুইণ্টন আৰু 4জন বিষয়াই তেওঁক ধৰিবলৈ যোৱাত স্বাধীনতা প্ৰয়াসী মণিপুৰীসকলে কি কৰিলে গোটেই কেইজন বিষয়াকে হত্যা কৰিলে অৰ্থাৎ যিসকল লোকে টিকেন্দ্ৰজিতক কি কৰিছিল আটক কৰিব গৈছিল এই সকলোকে কি কৰিলে মণিপুৰীসকলে হত্যা কৰিলে এই ঘটনাৰ প্ৰতিশোধ ল'বলৈ এটা ডাঙৰ সৈন্যবাহিনীৰ দল মণিপুৰলৈ ৰাওনা হয় আৰু এই দলটোৱে অৱশেষত কি কৰিলে টিকেন্দ্ৰজিতক আটক কৰিলে ব্ৰিটিছ শাসনৰ বিৰোধিতা বিষয়াক হত্যা কৰাৰ অপৰাধত টিকেন্দ্ৰজিতক ফাঁচি দিয়া হয় আৰু মণিপুৰৰ ৰজা কুলচন্দ্ৰক নিৰ্বাসন দণ্ডেৰে দণ্ডিত কৰা হয় আৰু এনেদৰে কি কৰিছিল ব্ৰিটিছ চৰকাৰে স্বাধীনতাকামী মণিপুৰীসকলক নিজৰ অধীনলৈ আনিছিল আৰু এই ঘটনাৰ পিছত ইংৰাজে নাবালক কোঁৱৰ সুৰচন্দ্ৰক ৰজা হিচাপে ঘোষণা কৰে আৰু ইংৰাজ চৰকাৰৰ প্ৰতিনিধি এজনে ৰজাৰ হৈ মণিপুৰৰ প্ৰশাসনিক দায়িত্বভাৰ লৈছিল অৰ্থাৎ নামমাত্ৰ নাবালক কোঁৱৰজন মণিপুৰৰ ৰজা হৈ থাকিব কিন্তু সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাটো চম্ভালিব এজন ব্ৰিটিছ প্ৰশাসনিক বিষয়াই ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ আহিছো অসমত
ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থাৰ ওপৰত চমু টকা লিখিব দিছে অৰ্থাৎ ইংৰাজে কেনেকুৱা ধৰণৰ ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল সেই বিষয়ে চমু টকা লিখিব লাগিব ঊনবিংশ শতিকাৰ 30 আৰু 40 দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানী এক শক্তিশালী শাসকৰ ভূমিকাত অৱতীৰ্ণ হৈছিল আৰু বিভিন্ন কায়দাৰে তেওঁলোকে কি কৰিছিল অসমৰ প্ৰশাসন ব্যৱস্থাটো নিজৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল আৰু নতুন ব্যৱস্থাৰে অৰ্থনৈতিক অৱস্থা নিজৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল অৰ্থাৎ অৰ্থনৈতিক ক্ষেত্ৰখনত তেওঁলোকে কি কৰিব পাৰিছিল উন্নতি কৰিব পাৰিছিল সাধাৰণ প্ৰজাক শোষণ কৰি নতুন ৰাজহ ব্যৱস্থাত চৰকাৰখনে কৰ কাটল সংগ্ৰহ কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল যদিও প্ৰজা তথা কৃষকৰ দুখ দুৰ্দশাৰ প্ৰতি কোনো ধৰণৰ ভ্ৰূক্ষেপ কৰা নাছিল তথা কোনো ধৰণৰ ব্যৱস্থাও গ্ৰহণ কৰা নাছিল আৰু অসমীয়া প্ৰজাই মুদ্ৰা বা টকাৰ মাধ্যমত কৰ দিব লগা হৈছিল যিয়ে কি কৰিছিল অসমীয়া প্ৰজাক মাধমাৰ সধাইছিল মুদ্ৰা অৰ্থনীতিয়ে অসমত কি কৰিছিল খুদখৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু এই খুদখৰ মহাজন শ্ৰেণীটোৱে কি কৰিছিল অসমীয়া প্ৰজাক দুগুণে কি কৰিছিল শোষণ কৰা আৰম্ভ কৰিছিল আৰু অসমৰ প্ৰজাই এই মহাজন সকলৰ পৰা পইচা ধাৰত লৈ কি কৰিছিল ব্ৰিটিছ চৰকাৰক ৰাজহ দিব লগা হৈছিল আৰু ইয়ে কি কৰিছিল অসমীয়া জনসাধাৰণৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল অৰ্থাৎ বিভিন্ন ধৰণৰ কৰ ব্ৰিটিছ চৰকাৰে অসমৰ প্ৰজাৰ ওপৰত আৰোপ কৰিছিল আৰু ইয়ে কি কৰিছিল অসমীয়া প্ৰজাৰ কঁকাল ভাঙিছিল আৰু যিবোৰে কি কৰিছিল পৰৱৰ্তী সময়ত কৃষক বিদ্ৰোহৰ বাট মুকলাইছিল পৰৱৰ্তী চমু টকাটো হৈছে মণিৰাম দেৱান পুৰণি অভিজাত বংশৰ লোক আছিল অৰ্থাৎ পুৰণি অসমৰ এজন অভিজাত শ্ৰেণীৰ লোক আছিল আৰু তেখেতে মানসকলৰ দ্বাৰা হোৱা অসম আক্ৰমণত অসমীয়া জনগণৰ সন্মুখীন হোৱা দুখ দুৰ্গতিৰ লগতে 1826 চনত অসম দেশখন কেনেদৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ গৈছিল তাৰো জীৱন্ত সাক্ষী আছিল প্ৰথম অৱস্থাত কিন্তু মণিৰাম দেৱান ব্ৰিটিছৰ বিৰোধী নাছিল প্ৰথম অৱস্থাত ব্ৰিটিছৰ ভক্ত আছিল আৰু তেওঁ ব্ৰিটিছ চৰকাৰৰ অধীনত চিৰস্থায়ী আৰু পিছলৈ দেৱান হিচাপে নিযুক্তি পাইছিল যদিও এই পদবীসমূহ অলংকৃত কৰিছিল কিন্তু তেখেতৰ ব্যক্তিগতভাৱে বিশেষ কোনো লাভালাভ হোৱা নাছিল আৰু ইয়াৰ ফলত কি হৈছিল মণিৰাম দেৱান ব্ৰিটিষ্ট হৈছিল আৰু সুবিধা নোপোৱাৰ বাবে লাহে লাহে কি হৈছিল ব্ৰিটিছ চৰকাৰৰ প্ৰতি তেওঁ অনুৰক্ত হৈ পৰিছিল আৰু কি কৰিছিল তেওঁ এটা সময়ত সিদ্ধান্ত ললে যে ব্ৰিটিছ শাসনৰ অধীনত তেওঁৰ জীৱনৰ যিহেতু উন্নতি নহয় আৰু তেওঁৰ জীৱনৰ উন্নতি হ'ব পাৰে কেৱল আহোম ৰাজবংশৰ অধীনতে আৰু সেয়েহে কি কৰিলে অসমত আহোম ৰাজত্ব পুনৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ কি কৰিলে চেষ্টা কৰিবলৈ সিদ্ধান্ত ললে আৰু অসমৰ ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক আহোম সিংহাসনত প্ৰতিষ্ঠিত কৰি অসমত আহোম ৰাজত্ব পুনৰ প্ৰতিষ্ঠাৰ বাবে সপোন দেখিবলৈ আৰম্ভ কৰিলে অভিজাত অসমীয়া শ্ৰেণীৰ দুখ দুৰ্দশাৰ সম্পৰ্কে তেওঁ বহুবাৰ চৰকাৰক অৱগত কৰিছিল বিভিন্ন আবেদনৰ মাধ্যমেৰে অৱগত কৰিছিল যদিও ব্ৰিটিছ চৰকাৰে সেইবোৰলৈ কোনো ধৰণৰ ভ্ৰূক্ষেপ কৰা নাছিল আৰু ইয়াৰ ফলশ্ৰুতিত তেওঁ কি হৈছিল সম্পূৰ্ণ ব্ৰিটিছ বিৰোধী হৈ পৰিছিল যদিও তেওঁ ব্ৰিটিছ বিৰোধী হৈ পৰিছিল কিন্তু তেওঁ নিজৰ সীমাবদ্ধ সম্পৰ্কে অৱগত আছিল আৰু তেওঁ সমূহ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যোৱা নাছিল
1857 চনৰ প্ৰথম ভাগত তেখেত কলিকতালৈ গৈছিল আৰু কি কৰিছিল কন্দৰ্পেশ্বৰ সিংহ নামৰ ব্যক্তিজনক আহোম ৰাজকোঁৱৰজনক অসমৰ ৰজা পাতিব লাগে বুলি চৰকাৰক এখন আবেদন দিছিল কলিকতাত ব্ৰিটিছ চৰকাৰক এখন আবেদন দিছিল কিন্তু বংগদেশৰ লেফটেনেণ্টে গভৰ্ণৰৰ সাক্ষাৎ লাভ কৰিবলৈ তেতিয়া সক্ষম হোৱা নাছিল আৰু মণিৰাম দেৱানৰ আঁচনি কাৰ্যকৰী নহল কলিকতাত থকা সময়তে দেশজুৰি চিপাহী বিদ্ৰোহৰ সূচনা হয় কলিকতাত থকা সময়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কি হৈছিল চিপাহীসকলে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল আৰু এই কথা জানিব পাৰি মণিৰাম দেৱানে অসমতো ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যৰ সহযোগত ব্ৰিটিছ সকলৰ বিৰুদ্ধে বিদ্ৰোহ কৰি অসমত আহোম ৰাজত্ব পুনৰ প্ৰতিষ্ঠাৰ আঁচনি মেলিলে অৰ্থাৎ যিখিনি ভাৰতীয় সৈন্য অসমত আছিল তেওঁলোকৰ সহযোগত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব কিন্তু কলিকতাৰ পৰা কিছু গোপন পত্ৰ যোৰহাটত থকা কন্দৰ্পেশ্বৰ সিংহ আৰু অন্যান্য বিশ্বাসী লোকসকললৈ তেওঁ প্ৰেৰণ কৰিলে কিছু সংখ্যক তথ্য বিদ্ৰোহৰ গোপন তথ্য পত্ৰৰ জৰিয়তে প্ৰেৰণ কৰিলে আৰু পৰিকল্পনা মতে কি কৰিলে কন্দৰ্পেশ্বৰ সিংহৰ অধীনত থকা অসমৰ যিখিনি সৈন্য বাহিনী আছিল তেওঁলোকে কি কৰিব ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব আৰু মণিৰাম দেৱানে কলিকতাৰ পৰা অস্ত্ৰ শস্ত্ৰ সহিত আহি তেওঁলোকক লগত যোগ দিব আৰু তেওঁলোকক সহায় কৰিব অৰ্থাৎ মণিৰাম দেৱানে কলিকতাৰ পৰা অস্ত্ৰ শস্ত্ৰ সৰবৰাহ কৰি সহায় কৰিব কিন্তু দুৰ্ভাগ্যক্ৰমে 1857 চনৰ ছেপ্টেম্বৰ মাহত ব্ৰিটিছ বিষয়া কেপ্টেইন হলৰয়ডে মণিৰাম দেৱানৰ গোপন চিঠিসমূহ ধৰা পেলাবলৈ সক্ষম হৈছিল আৰু ইয়াৰ ফলত বিদ্ৰোহৰ গোপনীয়তা ভংগ হয় এই ষড়যন্ত্ৰসমূহৰ কথা গম পোৱা ব্ৰিটিছ চৰকাৰে অতি কম সময়ৰ ভিতৰতে কলিকতাত থকা মণিৰাম দেৱানক বিচাৰি উলিয়াই আৰু আলিপুৰ জেইলত বন্দী কৰি ৰাখিছিল আৰু কন্দৰ্পেশ্বৰ সিংহকো বন্দী কৰিবলৈ সক্ষম হয় আৰু অৱশেষত ব্ৰিটিছ চৰকাৰে 1858 চনৰ 26 ফেব্ৰুৱাৰীত পিয়লি বৰুৱাৰ সৈতে মণিৰাম দেৱানক মৃত্যুদণ্ড অৰ্থাৎ ফাঁচী কাঠত ওলমায় এইখিনি আছিল উত্তৰ ফুলগুৰিত হাৱাৰ ওপৰত চমু টকা লিখিব দিছে 1857 চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে ধনৰ ভঁৰাল টলকিয়াল কৰাৰ প্ৰয়োজনতে কি কৰিছিল অসমত বিভিন্ন সামগ্ৰীৰ ওপৰত কি কৰিছিল কৰ বহুৱাইছিল যিয়ে অসমীয়া প্ৰজাক বিভিন্ন ধৰণে জুৰুলা কৰিছিল অসমৰ চৌদিশে ইংৰাজ চৰকাৰৰ শাসন আৰু শোষণৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছিল আৰু লাহে লাহে কি হৈছিল ৰাইজৰ সৰ্বসাধাৰণৰ আক্ৰোশ বাঢ়িছিল বিশেষকৈ আফু খেতি নিষিদ্ধ কৰা আৰু বিভিন্ন চৰ চাপৰিৰ ওপৰত বিভিন্ন ধৰণৰ কৰ আৰোপ কৰা ঘটনাক লৈ আমাৰ সাধাৰণ প্ৰজা অসন্তুষ্ট হৈছিল নগাঁও জিলাৰ ৰহা ৰাজচক্ৰৰ অধীনত ফুলগুৰি বৰ আহতৰ তলত 1861 চনৰ 18 অক্টোবৰত বিভিন্ন অঞ্চলৰ পৰা অহা কৃষকৰ এটা দলে এক বৃহৎ ৰাইজমেলৰ আয়োজন কৰিছিল অৰ্থাৎ কৃষকসকল একত্ৰিত হৈছিল সেইদিনা বিদ্ৰোহৰ বিষয়ে বুজ ল'বলৈ অহা ইংৰাজ বিষয়া সিংগাৰক ক্ষোভিত কৃষক তথা ৰাইজে কোবাই হত্যা কৰিছিল আৰু তেওঁৰ মৃতদেহটো কলং নদীৰ সুঁতিত পেলাই দিছিল পিছদিনা একে ঠাইতে কৃষকসকল সমবেত হৈছিল আৰু প্ৰতিবাদী জনতাৰ ওপৰত ইংৰাজৰ এটা সশস্ত্ৰ বাহিনীয়ে কি কৰিছিল আক্ৰমণ কৰিছিল 39 জন নিৰীহ কৃষকৰ মৃত্যু হয় আৰু প্ৰায় 64 জন কৃষকক ব্ৰিটিছ চৰকাৰে আটক কৰিছিল আৰু ইয়াৰে প্ৰায় 32 জন কৃষকক কলীয়া পানীলৈ প্ৰেৰণ কৰে
আৰু ইয়াৰ পিছতো কি কৰিছিল ইংৰাজ চৰকাৰে ফুলগুৰি অঞ্চলৰ 15 জন কৃষকক আটক কৰি নিহংসভাৱে হত্যা কৰিছিল অৰ্থাৎ বিদ্ৰোহী কৃষকসকলক নিহংসভাৱে দমন কৰিবলৈ সক্ষম হৈছিল পৰৱৰ্তী চমুটকা হৈছে লাচিমাৰ কৃষক বিদ্ৰোহ লাচিমা নামৰ ঠাইখনত কৃষকসকলেনো কেনেদৰে বিদ্ৰোহ কৰিছিল ব্ৰিটিছ চৰকাৰৰ দমনমূলক নীতিৰ লগতে অত্যাধিক কৰ সংগ্ৰহৰ পৰিণতিত প্ৰতিবাদ স্বৰূপে অসমৰ ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত ৰাইজমেলৰ আয়োজন হৈছিল আৰু ৰাইজমেলৰ দ্বাৰা কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল বজালীৰ বিভিন্ন অঞ্চলতো অনুষ্ঠিত এনে ৰাইজমেলে কৃষকসকলক সচেতন কৰি তুলিছিল 1894 চনৰ 21 জানুৱাৰীৰ দিনা বজালী অঞ্চলৰ সৰুক্ষেত্ৰী মৌজাৰ লাচিমা নামৰ ঠাই মৌজাদাৰ দশৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা সংগ্ৰহৰ বাবে যাওঁতে ৰাইজে দুয়োজনকে বেয়াকৈ প্ৰহাৰ কৰিছিল অৰ্থাৎ যি দুজন ব্যক্তিয়ে খাজনা সংগ্ৰহ কৰিব গৈছিল সেই ব্যক্তি দুজনক ক্ষোভিত কৃষকে কি কৰিছিল প্ৰহাৰ কৰিছিল আৰু এই ঘটনাত মৌজাদাৰৰ মৃত্যু হৈছিল বৰপেটাৰ মহকুমাধিপতিৰ নেতৃত্বত যোৱা এটা দলে এই ঘটনাৰ লগত জড়িত থকা প্ৰায় ৭৫ জন লোকক আটক কৰি তেওঁলোকৰ অস্থায়ী শিবিৰলৈ স্থানান্তৰিত কৰিছিল প্ৰায় ৩০০০ লোকৰ এটা দলে শিবিৰ জ্বলাই দিয়াৰ ভাবুকি দিয়াত বন্দীসকলক ব্ৰিটিছ চৰকাৰে মোকলাই দিবলৈ বাধ্য হৈছিল পিছদিনা উপায়ুক্ত মেককেবে সৈন্য সামন্ত লৈ পুনৰ 59 জন বিদ্ৰোহী কৃষকক আটক কৰি আনি জেলত ভৰাই থয় অৰ্থাৎ পিছদিনা আকৌ কৃষকসকলক আটক কৰি আনিলে 25 তাৰিখৰ দিনা বন্দীসকলক মোকলাই দিয়াৰ দাবীত ৬,০০০ ৰাইজৰ স্বাক্ষৰ সম্বলিত এখন প্ৰতিবেদন উপায়ুক্তৰ হাতত অৰ্পণ কৰা হয় অৰ্থাৎ যিখিনি কৃষকক আটক কৰিছে তেওঁলোকক মুক্তি দিব লাগে উপায়ুক্ত সৈমান হোৱা নাছিল আৰু শক্তিৰে ৰাইজক তেওঁ কি কৰিছিল খেদি পঠাইছিল অৰ্থাৎ ৰাইজৰ দাবী লৈ কোনো ধৰণৰ সঁহাৰি নিদিলে পুলিচে আটক কৰা মানুহখিনিৰ ওপৰত অমানসিক অত্যাচাৰ চলিল ৰাইজক সতৰ্ক কৰিবলৈ আটক কৰা মানুহখিনিৰ ডিঙিত জুৱলি বান্ধি তেওঁলোকৰ হতুৱাই হাল টনোৱা হয় অৰ্থাৎ ব্ৰিটিছসকলে বিভিন্ন কৃষকৰ ওপৰত অমানৱীয় অত্যাচাৰ আৰম্ভ কৰিলে 16 জনক সশ্ৰম কাৰাদণ্ড বিহা হয় পিছলৈ কলিকতা হাইকোৰ্টৰ নিৰ্দেশত অপৰাধীসকলৰ শাস্তি অৱশ্যে কিছু পৰিমাণে লাঘৱ কৰা হয় আৰু এনেদৰে কি হৈছিল লাচিমাৰ কৃষক বিদ্ৰোহটো ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছো পৰৱৰ্তী প্ৰশ্নটো হৈছে পথৰুঘাটৰ ৰণ অৰ্থাৎ পথৰুঘাটতনো কৃষকসকলে কেনেদৰে বিদ্ৰোহ আৰম্ভ কৰিছিল কামৰূপৰ দৰে দৰং জিলাতো 1894 চনৰ জানুৱাৰী মাহৰ পৰা বৰ্ধিত খাজানাৰ বিৰুদ্ধে কৃষকসকলে ৰাইজমেল অনুষ্ঠিত কৰি নিজৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল আৰু এক প্ৰতিবাদী কাৰ্যসূচী মতে মঙ্গলদৈ মহকুমাৰ কলাইগাঁও মঙ্গলদৈ চিপাজাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকল মিলিত হৈছিল আৰু তেওঁলোকে কি কৰিছিল নিজৰ নিজৰ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈ এখন 3-দিনীয়া কাৰ্যসূচী লৈ বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল'লে আৰু ব্ৰিটিছ চৰকাৰে এই খবৰ পাইছিল আৰু মহকুমাধিপতিয়ে জিলাধিপতি জে.ডি. এণ্ডাৰছনক এই ঘটনা সম্পৰ্কে অৱগত কৰিছিল আৰু কৃষকসকলৰ সমাৱেশ বন্ধ কৰিবলৈ জিলাধিপতিয়ে পুলিচ অধীক্ষক জে.আৰ. ৱেৰিংটনৰ সৈতে পুলিচ আৰু সামৰিক বাহিনী এটা লৈ উক্ত স্থানত অৰ্থাৎ পথৰুঘাটত গৈ উপস্থিত হৈছিল
সমাৱেশস্থলী পৰিৱেশন কৰিবলৈ যোৱা ৱেলিংটনক সমবেত 200 মান ৰাইজে আৱৰি ধৰিছিল আৰু তেওঁ ৰাইজৰ ৰোষৰ পৰা কোনোমতে পলাই আহি জিৰণি শিবিৰত আশ্ৰয় লৈ থকা জিলাধিপতিক ঘটনাৰ সবিশেষ জনাইছিল। অৰ্থাৎ তেখেতে কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি শিবিৰলৈ আহিছিল আৰু ইয়াৰ কেইঘণ্টামান পিছতে প্ৰায় 2000 কৃষকে হাতে হাতে লাঠি কামি বাঁহৰ বিভিন্ন সঁজুলি লৈ পেলাই কি কৰিছিল তেওঁলোকৰ ফালে ধাৱমান হৈছিল। উত্তেজিত ৰাইজ আহি জিৰণি শিবিৰত উপস্থিত হোৱাত জিলাধিপতিয়ে তৎকালে তেওঁলোকক তাৰ পৰা আঁতৰি যোৱাৰ বাবে নিৰ্দেশ দিলে। অৰ্থাৎ কৃষকসকল তৎকালে সেই শিবিৰ ত্যাগ কৰি যাব লাগে। কৃষকসকল তাৰ পৰা আঁতৰি নোযোৱাত পুলিচে অধীক্ষকক শক্তি প্ৰয়োগ কৰি কৃষকসকলক তাৰ পৰা আঁতৰাই নিবলৈ নিৰ্দেশ দিয়ে আৰু পুলিচে শক্তি প্ৰয়োগ কৰিবলৈ চেষ্টা কৰাত উত্তেজিত ৰাইজে তেওঁলোকৰ লগত থকা ঘৰুৱা অস্ত্ৰ-শস্ত্ৰৰে তেওঁলোকক উভতি আক্ৰমণ কৰিবলৈ উদ্যত হৈ পৰে। তেনে অৱস্থাত জিলাধিপতিয়ে গুলীচালনা কৰাৰ নিৰ্দেশ দিয়ে আৰু এই গুলীচালনাত কি হৈছিল প্ৰায় চৰকাৰী হিচাপ মতে 15 জনৰ মৃত্যু হৈছিল আৰু প্ৰায় 37 জন লোক আহত হৈছিল। কিন্তু বেচৰকাৰী হিচাপ মতে প্ৰায় 140 জন কৃষকৰ মৃত্যু হৈছিল তথা 150 জন কৃষক আহত হৈছিল আৰু এনেদৰে কি হৈছিল এই বিদ্ৰোহটো অন্ত পৰিছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব। এতিয়া আমি উত্তৰলৈ আহিছো। 1857 চনত হোৱা বিদ্ৰোহে ব্ৰিটিছ চৰকাৰে যদিও দমন কৰিবলৈ সক্ষম হৈছিল কিন্তু প্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় ঘটনাৰ লগত অসম ৰাজ্যখন সম্পৃক্ত হৈ পৰিছিল। 1861 চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহ 1857 চনৰ বিদ্ৰোহৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল আৰু 1861 চনৰ পৰা হোৱা কৃষক বিদ্ৰোহে পৰৱৰ্তী সময়ত অসমত স্বাধীনতাৰ বাবে যিবোৰ আন্দোলন আৰম্ভ হৈছিল সেই প্ৰতিটো আন্দোলনকে স্পৰ্শ কৰিছিল। অৰ্থাৎ এই কৃষক বিদ্ৰোহৰ সময়ৰ পৰা কৃষকসকল ব্ৰিটিছৰ বিৰুদ্ধে যি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন স্বাধীনতা সংগ্ৰামবিলাকত যেনে অসহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন আদিৰ দৰে আন্দোলনসমূহতো কৃষকসকলে সজোৰে অংশগ্ৰহণ কৰিছিল। অসমত হিন্দু আৰু মুছলমান দুয়োটা সম্প্ৰদায় একগোট হৈ অংশগ্ৰহণ কৰিছিল আৰু একতাৰ ক্ষেত্ৰত কি কৰিছিল ইন্ধন যোগাইছিল। তদুপৰি কি হৈছিল আমাৰ স্বাধীনতাকামী অসমীয়া লোকসকলে পূৰ্বৰ 1857 চনৰ বিদ্ৰোহৰ নেতা মণিৰাম দেৱান তথা তেওঁলোকৰ সহযোগীসকলৰ জৰিয়তে যেনেদৰে অনুপ্ৰাণিত হৈছিল কৃষক বিদ্ৰোহৰ সংগ্ৰামীসকলৰ দ্বাৰাও অনুপ্ৰাণিত হৈছিল আৰু এই যে বৰ্ধিত খাজানা সংগ্ৰহ কৰিছিল ব্ৰিটিছ চৰকাৰে সেইটো কি হৈছিল পৰৱৰ্তী সময়ত স্বাধীনতা সংগ্ৰামৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধাচৰণৰ এক মূল বিষয়বস্তু হৈ পৰিছিল আৰু ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে কৃষকসকলে সজোৰে মূৰ দাঙি উঠিছিল। পৰৱৰ্তী চমুটকা হৈছে টিকেন্দ্ৰজিৎ। টিকেন্দ্ৰজিতে কেনেদৰে বিদ্ৰোহ কৰিছিল এই সম্পৰ্কে লিখিব লাগিব। 1890 চনত সিংহাসন লাভৰ বাবে মণিপুৰ ৰাজ পৰিয়ালত এক গৃহ কন্দলত সূচনা হয় আৰু সেই গৃহ কন্দলত কি হৈছিল অনাহকতে ব্ৰিটিছ চৰকাৰ জড়িত হৈছিল অৰ্থাৎ তেওঁলোকে হস্তক্ষেপ কৰিছিল আৰু 1890 চনৰ 21 ছেপ্টেম্বৰত যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি নিজে কি কৰিছিল সিংহাসনত অধিষ্ঠিত হৈছিল আৰু সুৰচন্দ্ৰই এই ক্ষেত্ৰত ব্ৰিটিছৰ সহায় বিচাৰিছিল যদিও তেখেতে কোনো ধৰণৰ ব্ৰিটিছৰ পৰা সহায় সহযোগিতা নাপালে আৰু ইংৰাজে কুলচন্দ্ৰকহে ৰজা হিচাপে স্বীকৃতি দিলে। ইতিমধ্যে সেই সময়ছোৱাত তলে তলে ব্ৰিটিছৰ বিৰুদ্ধে টিকেন্দ্ৰজিৎ নামৰ ব্যক্তিজনে
কি কৰিছিল বিদ্ৰোহ কৰিছিল আৰু ব্ৰিটিছ চৰকাৰে টিকেন্দ্ৰজিতক আটক কৰি দেশান্তৰিত কৰাৰ বাবে ৰজা কুলচন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলে স্বদেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰা টিকেন্দ্ৰজিতক আটক কৰাটো কুলচন্দ্ৰৰ বাবে ইমান সম্ভৱপৰ নাছিল অসমৰ চিফ কমিছনাৰ JW কুইণ্টন আৰু 4জন বিষয়াই টিকেন্দ্ৰজিতক আটক কৰিবলৈ গৈছিল আৰু সেইখিনি সময়ছোৱাত মণিপুৰী লোকসকলে আটাইকেইজনকে কি কৰিছিল হত্যা কৰিলে আৰু এই ঘটনাটোৰ প্ৰতিশোধ ল'বলৈ এটা বিশাল বাহিনী ব্ৰিটিছ চৰকাৰে মণিপুৰলৈ প্ৰেৰণ কৰিলে আৰু তেওঁলোকে কি কৰিলে টিকেন্দ্ৰজিতক আটক কৰিলে ব্ৰিটিছ শাসনৰ বিষয়াসকলক হত্যা কৰাৰ অপৰাধত কি কৰিছিল টিকেন্দ্ৰজিতক ফাঁচি দিয়া হয় আৰু ৰজা কুলচন্দ্ৰক নিৰ্বাসন দণ্ডৰে দণ্ডিত কৰা হয় এইখিনিয়ে আছিল টিকেন্দ্ৰজিতৰ বিদ্ৰোহৰ মূল কথা ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে এৰিছো ধন্যবাদ